SK পেট্ৰকেমিকেলৰ মালিক যদি ভিতৰত সোমাই চাহ খাই এচি ৰুমত বহি কন্ট্ৰেক্টটো লৈ যাব পাৰে, যোন মানুহজন ব্লেক লিষ্টেড, যোন মানুহজনৰ কোনো এক্সপিৰিয়েঞ্চ নাই, আমি ভিতৰত গৈ অকল কুৱেশ্যন কৰোঁতে ইয়াতে গেটটো মাৰি থৈছে। Go back! Go back! Go back! You still get to the bar! You still get to the bar! Go back to the bar! Go back to the bar! Go back to the bar! Go get to the bar! Go get to the bar! Escape petroleum high! Escape petroleum हम लोग जाएंगे गेट खोलिए आप। अंदर जाके कर सकते हैं, हम लोग बाहर में क्यों, ऐसा क्यों? आपके अधिकारी है, अब क्या है? আজি চাওক, আজি প্ৰায় 8-9 দিন হৈ গ'ল, তাৰ পাছতো কোনো একো একশ্যন এতিয়ালৈকে হোৱা নাই। আজি SK পেট্ৰকেমিকেল যোনটো কোম্পানীয়ে কণ্ট্ৰেক্টটো পাইছে, এটা প্ৰাইভেট কোম্পানীয়ে পাইছিলে, আপোনালোকে জানে। এই প্ৰাইভেট কোম্পানীয়ে কেনেকুৱা পালে? কাৰণ এই কোম্পানীটো ব্লেক লিষ্টেড কোম্পানী, এই কোম্পানীৰ পাছ ৰেকৰ্ড বহুত বেয়া। তাৰ পাছতো ইমান ডাঙৰ এটা কণ্ট্ৰেক্ট কেনেকুৱা পালে? এই কণ্ট্ৰেক্টটো পাইছে কাৰণ তেওঁৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ বিৰাটে ঘনিষ্ঠ তেওঁ, আৰু সেই লিংকতে তেওঁ এই ইমান ডাঙৰ কণ্ট্ৰেক্ট পাইছে। আৰু যিহেতু তেওঁ ইনএক্সপিৰিয়েঞ্চ, এজন ব্লেক লিষ্টেড কোম্পানী হোৱাৰ কাৰণে আজি ইমান ডাঙৰ ইনচিডেণ্ট হৈছে, য'ত 3জনকৈ মানুহ হস্পিটেলত আছে, এজনৰ মৃত্যু হৈছে। আৰু আজিলে কোনো একো একশ্যন এতিয়ালৈকে হোৱা নাই। এই পেট্ৰকেমিকেল মালিকক এতিয়ালৈকে এৰেষ্ট কিয় কৰা নাই? যিকোনো নৰ্মেল এটা সৰুতকৈ সৰু ইনচিডেণ্ট হ'লে, এটা গাড়ী এক্সিডেণ্ট হ'লেও ড্ৰাইভাৰজনক এৰেষ্ট কৰে, য'ত গাড়ী এক্সিডেণ্টটো নৰ্মেল হয়। গাড়ী এক্সিডেণ্ট যিকোনো বস্তুত হ'ব পাৰে, তাৰ পাছতো এক্সিডেণ্ট কৰা মানুহজনক ইমিডিয়েট এৰেষ্ট কৰা হয়। কিন্তু আজি ইমান ডাঙৰ এটা ঘটনা হোৱাৰ পাছত এতিয়ালৈ এই কৃষ্ণ আগৰৱালা বোলাজনক এতিয়ালৈকে কিয় এৰেষ্ট কৰা নাই? এৰেষ্ট সেইকাৰণে কৰা নাই কাৰণ এই মানুহজন এজন বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰীৰ অতিকে ঘনিষ্ঠ। সেইকাৰণে আজি যুৱ কংগ্ৰেছ আমি আজি ওলাই আহিছোঁ যে এই মানুহজনক এৰেষ্ট কৰিবই লাগিব। আৰু যেতিয়ালৈ নকৰে, ইউথ কংগ্ৰেছে আমি এভৰি জিলাত এই প্ৰটেষ্ট চলাই গৈ থাকিম। যেহেতু আপোনালোকে বিভিন্ন ঠাইত বিভিন্ন দলসমূহে প্ৰতিবাদ কৰিছে, এই ক্ষেত্ৰত কালি যিটো SK পেট্ৰ কোম্পানী আছিলে, কোম্পানীৰ যিখিনি কৰ্মচাৰী আছে 1200 কৰ্মচাৰীয়ে কালি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। যিহেতু তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যে দল সংগঠনখিনিয়ে কোম্পানীটো ব্ৰেণ্ড নকৰে, কিন্তু আমাৰ কথা কোনে চিন্তা কৰিব? এই ক্ষেত্ৰত কি ক'ব? এইবিলাক তদন্তৰ আঁৰত আহক, এৰেষ্ট কৰক, ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰক। ইনভেষ্টিগেশ্যন কৰিলেতো দল সংগঠনে সঁচা কথা কৈ আছে নে তেখেতসকলে সঁচা কথা কৈ আছে ওলাই পৰিব। আজি চাওক, কৰ্মচাৰীক মই দুখী লাভ নাই, কাৰণ কৰ্মচাৰীটো এটা জমাৰ কাৰণে কাম কৰি আছে। ইয়াতে মেইন মানুহজনে হ'ল এই মালিকজন কৃষ্ণ আগৰৱালা বোলাজন। এই কৃষ্ণ আগৰৱালা বোলাজনক যোনদিনা এৰেষ্ট কৰিব, গোটেই কথা জল পটপট হৈ পৰিব।